আভ্যন্তৰীণ সংঘাতে জোকাৰিছে ভাৰতীয় ক্ৰিকেট খেলুৱৈৰ ব্যৱহাৰক লৈ অসন্তুষ্ট প্ৰশিক্ষক গৌতম গম্ভীৰ দলীয় প্ৰদৰ্শনত ক্ষুণ্ণ BCCIৰ কঠোৰ নিৰ্দেশনা প্ৰতিগৰাকী খেলুৱৈয়ে অংশ ল'ব লাগিব ঘৰুৱা ক্ৰিকেটত খেলুৱৈয়ে লগত ৰাখিব নোৱাৰিব পত্নী পৰিয়ালক নিয়ম নামানিলে বহিষ্কৃত হ'ব IPLৰ পৰা নিজৰ ব্যৰ্থতা ঢাকিবলৈ খেলুৱৈৰ প্ৰতি কঠোৰ হৈছে নেকি প্ৰশিক্ষক গম্ভীৰ বেয়া দিন চলিছে ভাৰতীয় ক্ৰিকেটৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ আগমনৰ পিছতে আৰম্ভ হয় ভাৰতীয় ক্ৰিকেটৰ দুসময় যেন আকৌ ঘূৰি আহিছে গ্ৰেগ চেপেলৰ সময়ৰ সেই ভয়াৱহ দিনবোৰ গৌতম গম্ভীৰে দায়িত্ব গ্ৰহণৰ পিছতে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাস্ত হয় ভাৰতীয় দল তাৰ পিছত 70 বছৰৰ পিছত ভাৰতৰ মাটিত নিউজিলেণ্ডৰ হাতত 3-0ৰ ব্যৱধানত টেষ্ট শৃংখলা হেৰুৱায় ভাৰতে ইয়াৰ পিছতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যায় ভাৰতীয় দল কিন্তু তাতো 3-1ৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দল এটা দশকৰ পিছত ভাৰতৰ হাতৰ পৰা যায় বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি তাৰ লগে লগে প্ৰথমবাৰলৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰাও বাহিৰ হয় ভাৰত টেষ্ট চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হোৱাৰ লগতেই দেশে বিদেশে আৰম্ভ হয় সমালোচনা প্ৰশিক্ষক হিচাপে গম্ভীৰৰ দক্ষতাক লৈও উত্থাপন হয় প্ৰশ্নৰ গম্ভীৰক প্ৰশিক্ষক পদৰ পৰা আঁতৰাবলৈও পৰামৰ্শ দিয়ে বিভিন্নজনে তাৰ মাজতে সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে ভাৰতীয় ড্ৰেছিং ৰুমৰ বাৰ্তালাপ ভাৰতীয় ড্ৰেছিং ৰুমত সংঘাতে দেখা দিয়াৰ কথাও প্ৰকাশ পায় সংবাদ মাধ্যমত এই কথা পোহৰলৈ অহাৰ পিছতে এক প্ৰকাৰ ক্ষুণ্ণ হৈ পৰে প্ৰশিক্ষক গৌতম গম্ভীৰ খেলুৱৈৰ ক্ষেত্ৰত কঠোৰ নিয়মানুৱৰ্তিতাৰ বাবে আবেদন কৰে বৰ্ডৰ ওচৰত আৰু ইয়াৰ পিছতে এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCIয়ে ভাৰতীয় খেলুৱৈৰ ক্ষেত্ৰত প্ৰযোজ্য কৰিছে কেতবোৰ কঠোৰ নিয়মাৱলী ভাৰতীয় খেলুৱৈৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰি BCCIয়ে কয় যে এতিয়াৰে পৰা সকলো ক্ৰিকেটাৰে খেলিব লাগিব ঘৰুৱা ক্ৰিকেট অৰ্থাৎ দলৰ জ্যেষ্ঠ সদস্যসকলেও অংশ ল'ব লাগিব ঘৰুৱা ক্ৰিকেটত এই সিদ্ধান্তৰ পিছতে ৰোহিত শৰ্মা ঋষভ পন্তৰ দৰে খেলুৱৈ ৰঞ্জী ট্ৰফি খেলাটো নিশ্চিত হৈ পৰিছে নতুন নিয়ম অনুসৰি BCCIৰ অনুমতি অবিহনে এতিয়াৰ পৰা কোনো ক্ৰিকেটাৰে শৃংখলাৰ মাজত পৰিয়ালৰ লগত কৰিব নোৱাৰিব ভ্ৰমণ সকলো খেলুৱৈৰ লাগেজ 150 কেজিৰ তলত হ'ব লাগিব বুলিও নিৰ্দেশনা BCCIৰ নতুন নিৰ্দেশনা অনুসৰি কোনো ক্ৰিকেটাৰে শৃংখলাৰ সময়ত লগত ৰাখিব নোৱাৰিব নিজৰ মেনেজাৰ ৰান্ধনী নিৰাপত্তাৰক্ষী ষ্টাইলিষ্ট ইত্যাদি আনকি NCAত নিজৰ ব্যক্তিগত বস্তু পঠোৱা বা অনাৰ পূৰ্বেও লাগিব BCCIৰ অনুমতি কোনো ক্ৰিকেটাৰে আগতীয়াকৈ অনুশীলন সেশন এৰিব নোৱাৰিব বুলিও নিৰ্দেশনা BCCIৰ ইয়াৰ লগতে শৃংখলাৰ মাজতে কোনো ক্ৰিকেটাৰে ব্যক্তিগত বিজ্ঞাপনৰ শ্বুটিং কৰিব নোৱাৰিব বুলি নিৰ্দেশনা BCCIৰ শৃংখলাত ক্ৰিকেটাৰসকলৰ পৰিয়ালৰ লোকে 2 সপ্তাহতকৈ অধিক সময় থাকিব নোৱাৰিব বুলিও নিৰ্দেশনা BCCIৰ সকলো খেলুৱৈয়ে BCCIৰ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিব লাগিব বুলিও নতুন নিৰ্দেশনা এইসমূহ নিয়ম নমনা খেলুৱৈক IPLৰ পৰা বহিষ্কৃত কৰা হ'ব বুলিও উল্লেখ কৰে BCCIয়ে উল্লেখ্য যে কোহলি আৰু ৰবি শাস্ত্ৰীৰ দিনত BCCIয়ে লাঘৱ কৰিছিল পূৰ্বৰ বহু কঠোৰ নিয়ম পৰিয়াল বা পত্নীক লগত ৰাখিবলৈ অনুমতি দিছিল বৰ্ডে কিন্তু দলৰ শেহতীয়া প্ৰদৰ্শনৰ পিছতে সলনি হৈছে পৰিৱেশ ভাৰতীয় দলৰ ক্ষেত্ৰত পুনৰ কঠোৰ নিয়মৰ পক্ষপাতী গৌতম গম্ভীৰ আনকি খেলুৱৈসকলে নিজৰ মাজত দল বান্ধি ফুৰিবলৈ যোৱাৰ বিৰোধী প্ৰশিক্ষকগৰাকী যাৰ ফলত নতুন নিয়ম আনিবলৈ বাধ্য হৈছে BCCI ইয়াক লৈ অৱশ্যে উত্থাপিত হৈছে প্ৰশ্নও নিজৰ ব্যৰ্থতা ঢাকিবলৈ খেলুৱৈৰ প্ৰতি কঠোৰ হৈছে নেকি প্ৰশিক্ষকগৰাকী নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট